আমাৰ গাঁৱৰ সকলো গোপিনী একগোট হৈ নৰোৱা থানলৈ বছৰদিনীয়া শৰাই আৰু ভোগ লৈ যাবলৈ ওলাইছোঁ। দুখন গাড়ী ঠিক কৰিছে, এখন মাৰুতি ভান, এখন টমটম। টমটমখনতে খৰি চৰিবিলাক উঠাই দিয়া হ'ব, কিন্তু মাৰুতি ভানখনে 2-3 টিপ মাৰিব লাগিব। ঠেলা হেঁচাকৈ ওলাইছোঁ আৰু এনেকৈ আহিও কেতিয়াবা ভাল লাগে নহয়। আহি নৰোৱা থান পালোহি, গাড়ীৰ পৰা বস্তু বাহনিখিনি নমাই ভোগ ঘৰৰ পিনে আহিছোঁ। ভোগ ঘৰত মানে ভোগ নিজেই ৰান্ধি খাব লাগে, সেইকাৰণে আমি ৰান্ধনি লৈ গৈছিলোঁ। কিন্তু বস্তু বাহনি আৰু পানীৰ ইয়াত অসুবিধা নাই, সকলো সুবিধা কৰি দিয়া হৈছে। বাৰাণ্ডাখন অঁতাই মেলি এতিয়া আমি ফল মূলখিনি উলিয়াই ল'লোঁ আৰু প্ৰসাদখিনি ঘৰতে ধুই পখালি নিয়া হৈছে। এতিয়া সকলো গোপিনীয়ে হাত ভৰি ধুই শৰাইখন আগতে যোগাৰ কৰি দি লওঁ। তাৰ পাছত ইফালে চাহো বহাইছে, পায়সো বনাইছে। এতিয়া আমি চাকি বন্তি জ্বলাই ল'লোঁ আৰু সিংহাসনৰ ওচৰৰ মেইন চাকি গছত তেল দিলোঁ আৰু তামোল পাণ আগবঢ়াই সেৱা ল'লোঁ। পিছত সমূহীয়াকৈ সেৱা ল'ম আৰু আহি পেলাই পিঠা বনাই লৈ গৈছিলে, সকলোৱে পিঠাই চাহে বনাই খাই ল'লোঁ। আৰু এতিয়া চব্জি তব্জিবিলাক আৰু চবেই কুটাত লাগিছে, চব্জিখিনি কুটি মেলি চব যোগাৰ কৰি দি মেলি এতিয়া আমি সমূহীয়াকৈ সেৱা ল'লোঁ আৰু গুৰুজনাই পানী খোৱা পুখুৰীভাগ আপোনালোকক দেখালোঁ অকণমান। কিমান ধুনীয়া এটা পৰিৱেশ দেখিছেনে, ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। আৰু এতিয়া আমি সকলোৱে আৰু প্ৰসাদ আৰু ভোগ এই ভোগ ঘৰতে খাম। ফেন লগাই লৈছোঁ, বিৰাট ৰ'দ দিছে, কিন্তু খাবৰ সময়ত ভিডিঅ' কৰিবই নহ'ল। এওঁ গৈছিলে, এওঁৰ লগতে বাইকত মই ঘৰলৈ আহিছোঁ। ভিডিঅ'টো কেনে পালে জনাব। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব